কিন্তু মই ভাৰতক মই মিছা কথা ক'ব নোৱাৰোঁ আৰু মই ব্ৰিটিছক সহায় কৰিব নোৱাৰোঁ বুলি কোৱাত তোমাক ফাঁচি দিয়া হ'ব বুলি কওঁতে কৈছে ঠিক আছে, যদি মই ভাৰতৰ কাৰণে ফাঁচি দিব লাগে মোৰ আপত্তি নাই। তেতিয়া ব্ৰিটিছে তেওঁলোকক ক'লে যে ঠিক আছে, তোমাৰ পত্নীক আমি মাতি আনিম, পত্নীৰ আমি চুটনি দিম, তেওঁৰ কথা মতেতো তুমি মানিবা বুলি পত্নীক আনিলে। পত্নীক আনি খুজোঁতে ক'লে আপুনি যদি পাৰে হেৰি ব্ৰিটিছৰ লগত যুদ্ধ কৰক, আপুনি ভাৰতক হেল্প কৰিব নালাগে বুলি ক'লে। তেতিয়া পত্নীক বুজালে, চোৱা তোমাক বিয়া কৰোৱা মাত্ৰ হৈছে মোৰ, কিন্তু মই যদি ভাৰতৰ হকে যদি মই মৰিম, তুমি ভাবিবা তুমি মই অকলে আছোঁ বুলি। এনেকৈ এদিন সময় আহিব যিদিন নেকি তোমাক গোটেই ভাৰতৰ মানুহে, ভাৰতৰ বাহিৰৰ মানুহেও তোমাক ছাপোৰ্ট কৰিব, তুমি অকলে নাথাকিবা আৰু তুমি ভয় নকৰিবা, মই ভাৰতৰ কাৰণে প্ৰাণ দিবলৈ সাজু আছোঁ, কিন্তু মই কাৰো কথা নামানো। সেইখিনি কোৱাৰ পিছতো তেওঁ নামানাত তেওঁক ডাইৰেক্টলি গৈ ফাঁচি দিলে। ফাঁচি দিয়াৰ পিছত ব্ৰিটিছে ভাবিলে এতিয়া আচল মেন ভাৰতৰ যোদ্ধা, পৰাক্ৰমী, বীৰ, সাহসী সেনে মানুহ যেতিয়া আমি ধ্বংস কৰিছোঁ, এতিয়া আমাৰ ভাৰত আমাৰ হাতত আহিব। সেইটো ভাবোঁতে কিন্তু ৰাইজৰ এটা মনত এটা আঘাত লাগিল। কি আঘাত লাগিল? বোলে আমাৰ ভাৰতৰ কাৰণে তেওঁ যদি ফাঁচি কাঠত উঠিব পাৰে, আমি যুদ্ধ কৰিব কিয় নোৱাৰোঁ? সেইকাৰণে এই বস্তুটো আমি এতিয়া আজি যিটো আমি গাঁও প্ৰধান সন্থা আছোঁ, সেই সন্থাত কাৰোবাৰ ভুল হ'ব পাৰে, কাৰোবাৰ মানে বেয়া মনোভাৱ হ'ব পাৰে, কিন্তু আজিৰ দিনটোত মই এনেকুৱা ভাবোঁ, আজি আমি শপত খাই এইটো শপত খাব লাগে যে যি ভুল কৰিলোঁ, যি অনিষ্ট হ'ল, আজিৰ পৰা আমি আকৌ মুক্ত হস্তে সকলোকে একে সন্মান দি আমি যিহেতু গোটেইকেইজন গাঁও প্ৰধানৰ যিটো মান মৰ্যাদা আমি নিজক নিজে যদি বচাই নাৰাখোঁ, তেতিয়াহ'লে আমিও ঠিক তেনেকৈ কিছুমান অগণন মানুহ যেনেকৈ মৃত্যু হৈছে, আমাৰো এদিন মৃত্যু হ'ব, কিন্তু মৃত্যুৰ আগত আমি যদি ভাল কাম কৰি গুচি যাম, নিশ্চয় আমাক পিছৰ ৰাইজে নিশ্চয় ক'ব যে ভৱিষ্যত গাঁও প্ৰধানসকলে আমাক যিমান সহায় সহযোগ কৰিছিল, সেই সময়, সেই আদৰ্শ, সেই নীতি যাতে আমাৰ ভৱিষ্যত আহি থকা নতুন প্ৰজন্মই যাতে সেই আদৰ্শ যাতে ল'ব পাৰে। সেনেকৈ আজি আমি সকলোৱে বুকুত হাত দি এটা কথা ক'ব লাগিব, আমি সকলোৱে বুকুত হাত দিম, এনেকৈ চবেই হাত দিয়ক বুকুত। আজি আমি ভাৰত স্বাধীনৰ যি আহুতি দিলে তেওঁলোকৰ সতে আমিও ভাৰতৰ হৈ প্ৰতিজ্ঞা কৰোঁ, আজিৰ পৰা কাকো অন্যায় অহিত বেবিচাৰ নকৰোঁ আৰু সৎ পথত আমি সদায় আগুৱাই যাম আৰু ৰাইজৰ মান মৰ্যাদা সম পৰিমাণ বজাই ৰাখোঁ বুলি ধন্যবাদ।